খালি ভাবি আছিলোঁ ভগৱানক মই সেই 3.5 ঘণ্টা সময় কেৱল ভগৱানকে প্ৰাৰ্থনা কৰি আছিলোঁ। এবছৰমান নহওঁতে পানীত পেলাই দিয়ে। ভৱিষ্যতে পানীত ডুবাৰ সমস্যা নাথাকে। মোৰ আপিটো এইবিলাক কৰাৰ কাৰণে চুইমিং কৰি আহিছে, বিৰাট ভাল লাগছে আৰু। পানীত ইনফেকশ্যন হৈ কাণৰ অপাৰেশ্যনো কৰা হৈছিলে। ইয়াত নহয়, গাঁৱত গ'লেও তাৰমানে পথাৰৰ পানী তাতেও নামি যায় তাৰমানে তাই। ৰংমেলা টিভিলৈ আমি কেউজন সন্তৰণবিদৰ পিতৃ মাতৃক স্বাগতম জনাইছোঁ আৰু আমাৰ আজিৰ দিনটোত এই কিউচেংহানৰ ঘৰখনত উপস্থিত হৈ আমি সকলোকে একেলগে লগ পাইছোঁ। সেইটো আমাৰ কাৰণেও গৌৰৱ আৰু আপোনালোকক পুনৰ সন্তানৰ হৈ আমি অভিনন্দন জনাইছোঁ। প্ৰথমেই মই কিউচেংহান ফুকনৰ মাতৃৰ ওচৰলৈ যাওঁ। আপুনি আপোনাৰ এই অকণমানি সন্তানটিক সাগৰত সাঁতুৰিবলৈ কেনেকৈ এৰি দিব পাৰিলে? সেইটো আচলতে আমাৰ কোচ ছাৰৰ ওপৰত আমাৰ যি বিশ্বাস, তাৰ ওপৰতেই ভিত্তি কৰিয়ে এৰিছোঁ বুলি ক'ব লাগিব আৰু। আপুনি এতিয়া আপোনাৰ সন্তানটোৰ দৰে বাকী সকলোকো সাঁতোৰলৈ আহিবলৈ অনুৰোধ জনাব নেকি? হয়, নিশ্চয়। সকলো ওলাই আহক। তাৰমানে এইটো এটা স্কিল হয় আৰু আমি দেখোঁ কেতিয়াবা কিছুমান বৰ নিউজো পাওঁ, বেয়া লাগে যে গাঁৱৰ পুখুৰী থাকে, খেলিবলৈ গৈ ল'ৰা ছোৱালী অলপ তেনেকুৱা এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। সেইবোৰ যাতে নহওক, তাৰ কাৰণেই আমি আচলতে আমাৰ কিউচেংহানক সাঁতোৰ শিকিবলৈ পঠিয়াইছিলোঁ। তাৰপিছত আমি সঁচাকৈয়ে বহুত সৌভাগ্যৱান বাবুল গুৰুং ছাৰক লগ পাইছোঁ। তেওঁ ইমান বহুত কম সময়ৰ ভিতৰত 6 মাহো সম্পূৰ্ণ হোৱাই নাছিল তেওঁৰ ওচৰত শিকা। বহুত কম সময়ৰ ভিতৰত ছাৰে তাইক বহুত কি ক'ম, এটা বেলেগ এটা পৰ্যায় আনি দিলে। হয়, সেই তাৰ বাবে ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে। আপোনাৰ এই যিটো তাই স্বীকৃতি কঢ়িয়াই আনিলে, যিটো সন্মান কঢ়িয়াই আনিলে, তাৰপাছত আপোনালোকৰ যেতিয়া খবৰটো পালে কেনেকুৱা লাগিছিলে? খবৰটোতো ভাল লাগিব, সকলো অভিভাৱকৰে তেনেকৈ বিচাৰিব। আমি কিন্তু একেবাৰে আশা কৰা নাছিলোঁ তেনেকুৱা কিবা এটা ৰিজাল্ট। খালি ভাবি আছিলোঁ ভগৱানক মই সেই 3.5 ঘণ্টা সময় কেৱল ভগৱানকে প্ৰাৰ্থনা কৰি আছিলোঁ যে ছোৱালীজনী ভালে ভালে পাৰলৈ আহক, অতি সোনকালে পাৰলৈ আহক। বাকীখিনিতোতো পিছত সেয়া তাইৰ কপালত আছিল, হয়তো সেয়া তাইৰ পাইছে। আপোনাক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। সাগৰৰ মাজত এৰি দি আপুনি পাৰত থিয় হৈ তেওঁলৈ অপেক্ষা কৰি ৰৈ থকাৰ মুহূৰ্তটোৰ বিষয়ে আমাৰ অভিভাৱকসকলৰ জানিব কেনেকুৱা অনুভৱ হৈছিলে। এতিয়া আমি দেউতাকৰ ওচৰলৈ আহোঁ। কেনেধৰণে অনুপ্ৰেৰণা যোগাইছিলে তাইক? মই অনুপ্ৰেৰণা প্ৰথমতে তাইক যেতিয়া আমি সাঁতুৰিবলৈ শিকাব ল'লোঁ, মই আচলতে তাইক একেবাৰে সৰু থাকোঁতেও তাইক পানীত লৈ নামি দিওঁ, সৰু কম পানী থাকিলে, যাতে সোনকালে শিকক। আমাৰ ইয়াত নাই, কিন্তু বিদেশতে টডলাৰ চুইমিং এটা কনচেপ্ট আছে। এবছৰমান নহওঁতে পানীত পেলাই দিয়ে সৰু ল'ৰা ছোৱালী। আৰু কি হয়, সৰু ল'ৰা ছোৱালী মাকৰ গৰ্ভত লিকুইডত থাকে, সেইকাৰণে নেচাৰেলি ফ্ল'ট কৰিব পাৰে। আৰু সেই বয়সত যদি পানীত দিব পাৰে, সিহঁতৰ সাঁতোৰা ভৱিষ্যতে পানীত ডুবাৰ সমস্যা নাথাকে। মই তাইক আমি মুম্বাইত আছিলোঁ, নবী মুম্বাইত, তেতিয়াই ভাবিছিলোঁ যে টডলাৰ চুইমিঙত দি দিম, কিন্তু আনফৰ্চুনেটলি তেতিয়া ওচৰে পাঁজৰে নাছিলে। থকা হ'লে চাগে মই তেতিয়াই দিলোঁহেঁতেন, কিন্তু নিদিলেও। আমি ক'ৰবালৈ ফুৰিবলৈ গ'লে, ক'ৰবাত নদী পালোঁ, কিবা পালোঁ, মই পানীত লৈ নামি দিওঁ তাইক লৈ, যাতে পানীৰ ভয়টো ভাগক। তাৰপিছত আকৌ সুবিধা নহ'ল, পাছত নাপালোঁ সুবিধা। ডিব্ৰুগড়ত আছিলোঁ আমি কিছুদিন, তাৰ স্কুলত চুইমিং ক্লাছ এটা আছিলে, কিন্তু চুইমিং ক্লাছৰ নামততো পানী খেলিব দিলে অকল। তাৰপৰা যেতিয়া গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটীলৈ অহাৰ পিছত ইমিডিয়েটলি আমি প্ৰথম বিচাৰিছোঁ ক'ত আছে চুইমিং ক্লাছ আছে। ফাৰ্ষ্ট যাতে পানীৰ ওচৰত তাই ছেফ থাকিব লাগে, ভৱিষ্যতৰ পৰিকল্পনা খেলুৱৈ হিচাপে ভবা নাই, যাতে তাই ছেফকৈ থাকক। তেতিয়া ইয়াৰ পৰা অলপ দূৰত এৰিজ'না বুলি এটা আছে, তালৈ লৈ গ'লোঁ। এৰিজ'নাত লৈ গৈ 1 ঘণ্টাৰ ক্লাছৰ প্ৰথমতে তাই বহুত ফূৰ্তিত গৈছিলে, পানী ভাল পায়। কিন্তু এদিন ভয় সোমালে। ভয় সোমোৱাৰ পিছত পানীত নামিবলৈ মন নোযোৱা হ'ল, কাষতে থকা হ'ল। তাৰপৰা মই কি কৰিলোঁ, এৰিজ'নাত আপুনি বয়সীয়াসকলেও পইচা দি পানীত নামিব পাৰে, 400 টকাকৈ লয় এঘণ্টাত। মই এঘণ্টা এক্সট্ৰা ক্লাছৰ আগত যাবলৈ আৰম্ভ কৰিলোঁ। আমি ক্লাছটো যি 8টাৰ পৰা থাকে, আমি 7টাত গৈ পাই যাওঁ। এঘণ্টা তাইৰ লগত মই পানীত খেলি গ'লোঁ। তাইক তেতিয়া ভয়টো ভাগিলে। তাৰপৰা মই তাইক লাহে লাহে নেচাৰেলি প্ৰথমখিনি চুইমিং মোৰ পৰাই শিকিছে তাই। ফ্ল'ট কৰিবলৈ শিকিছে, অলপমান আগবাঢ়িবলৈ শিকিছে। আৰু মই এনেই ইউটিউবত ভিডিঅ' চাই আৰু কাৰোবাৰ ছাইড ব্ৰিথিং কেনেকৈ কৰে, মই নিজে নোৱাৰোঁ কিন্তু সেইটো কৰোঁ। মই তাইক অলপ শিকালোঁ, তেতিয়া তাইৰ কনফিডেঞ্চটো আহিলে। 3 মাহ তাত শিকাৰ পাছত 4 নম্বৰ মাহ শিকিলে। তাৰপিছত চুইমিং পুলটো বন্ধ হ'ল, ঠাণ্ডাত বন্ধ হৈ যায় যে। নেক্সট ইয়েৰ কিন্তু আমি তাত শ্লট নাপালোঁ, আৰু সেই শ্লট নোপোৱাটো আমাৰ কাৰণে আশীৰ্বাদ হ'ল,
আমি ভাবিছিলোঁ যে নহ'লে তাতে দিলোঁহেঁতেন, তাতে শিকি থাকিলেহেঁতেন, কি বা শিকিলেহেঁতেন। তাত নাপায় মোৰ দাদুল মোৰ বন্ধু হয় কলেজীয়া দিনৰ, দাদুলে ক'লে সৰু সজাইলৈ লৈ আহক। তেতিয়া সৰু সজাইলৈ লৈ গৈ তেতিয়া প্ৰথমতে সৰু পুলত আৰম্ভ হ'ল, চবেই জোৰ কৰিলে বাবুল ছাৰৰ ওচৰত দি দে, বাবুল ছাৰৰ ওচৰত দি দে। তেতিয়া আমি ভাবিছোঁ ইমান সৰু, ইমান এডভান্স নহয়, ল'ব জানো। তাৰপিছত ৰিকুৱেষ্ট কৰিলোঁ, ছাৰেও তাৰপিছত ল'লে, আৰু সেইটোৱে আৰু ছমাহৰ আগৰ কথা সেইটো। তাৰপিছৰ পৰা বাকীখিনিতো আমাৰ পৰিকল্পনা মতে হোৱা নাই। ছাৰে যি কয় আমি তেওঁৰ কথা মতে শুনো, তেওঁ যদি কয় সোনকালে আহিব লাগে, সোনকালে যাওঁ, যদি কয় কিবা খাব নালাগে, তাইও মানে সেই কথাখিনি। বাকীখিনি সকলো ছাৰৰ কাৰণে হৈছে, আমাৰ নিজা পৰিকল্পনা বিশেষ নাছিলে এনেকৈ। কিন্তু যেতিয়া যিহেতু এতিয়া ইমানখিনি আগবাঢ়িলোৱে, হয় হয় হয়, সেইটো ভাবিব নোৱাৰা কথা। এতিয়া উভতি চালে দেখোঁ বহুত মানুহে এতিয়া আমাক সোধে, যদি মাক দেউতাককেইটাই কেনেকৈ 7 বছৰীয়া ছোৱালীজনীক এৰি দিলি। মাকৰ ভয় লাগিছিল, মোৰ কিন্তু সঁচা কথা ক'বলৈ ভয় লগা নাছিলে। কেলৈ ভয় লগা নাছিলে, আমি জানুৱাৰীত মাংগালোৰলৈ গৈছিলোঁ। মাংগালোৰত যাওঁতে ছাৰৰ লগত মানে ছাৰৰ লগত এই পানীত 4 দিনমান ভালকৈ খেলিছে, আগবেলা পিছবেলা, আৰু পানীত বহুত কমফৰ্টেবল হ'ল সাগৰৰ পানীত। আৰু ছুইমিং পুলতো 5 ঘণ্টা 6 ঘণ্টা ছাৰৰ হতুৱাই প্ৰেক্টিচ কৰাইছে। মই ছাৰক সুধিছোঁ ইমান দূৰ পাৰিব নাই, ছাৰে কৈছে পাৰিব, মই আছোঁ নহয়, নহ'লে মই নামি দিম। আৰু যিহেতু বেংগলোৰত ওচৰত ছাৰ একেবাৰে কাষত নাথাকোঁতেই ইমান পাৰিলে, তাত যেতিয়া নাওখন কাষতে আছে, ছাৰ থাকিব ৰেডি হৈ, মই ভয় কৰা নাছিলোঁ সঁচা কথা ক'বলৈ গ'লে। কিন্তু মই মাজতে ভয় লাগিছিলে কি, মাজতে তাই বহুত সৰু যে, মোৰ ভাগৰ লাগিছে, উঠি দিওঁ নেকি বুলি এবাৰ সেইটো অলপ চিন্তা হৈছিলে। বাকী নাই, ভয় কৰা নাছিলোঁ মই, ছাৰৰ ওপৰত বিশ্বাস আছিলে পূৰা। ঠিক আছে, বহুত ধন্যবাদ। গৰীয়সীৰ পিতৃ হিচাপে আপোনাৰ অনুভৱটো কওকচোন। ভাল লাগিছে, মানে তাই যেতিয়া 6 বছৰ আছিলে তেতিয়া প্ৰথম আৰম্ভ কৰিছে যে মানে চুইমিং কৰিম বুলি তেনেকুৱা নহয়, তাই ইউটিউব ভিডিঅ'বিলাক চাই থাকোঁতে সাঁতোৰাবিলাক দেখা পায় মানে কৈছে যে পাপাক চুইমিং কৰিবলৈ ভাল লাগিব। তো একৰ্ডিংলি তাইক লৈ গ'লোঁ সৰুসজাইত তেতিয়া ধৰক আপুনি এসপ্তাহমানতো চুইমিং কৰিব পাৰিছে। তো আজি 6 বছৰ দিছোঁ, আজি তাই 15 বছৰ, 9 বছৰৰ পৰা প্ৰেক্টিচ কৰি আছে। হয়, তাৰপিছত ছাৰৰ লগত আহিলোঁ আমি, ছাৰৰ লগত অহা আমি এতিয়া 3 বছৰমান হ'ল চাগে ন। তো একৰ্ডিংলি ছাৰে যেনেকৈ কৈ আছে, ধৰক আমাৰ ৰাতি আমি ইয়াত যেতিয়া অহা আগত 3টা বজাত মাতে, 3টা বজাত আমি যাওঁ, আকৌ 3টা বজাৰ পৰা 10টালৈকে কৰোঁ, তেনেকুৱা আৰু বহুত প্ৰেক্টিচ কৰি মেলি ভাল লাগিছে আৰু কৰি থকা নাই। ঠিক আছে, ভাল লাগিলে। আপুনি আপোনাৰ সপোন এটা আছে নিশ্চয়। নিশ্চয় আছে, তাই ভাল কৰক আৰু ভাল হওক, সেয়াই বিচাৰিছোঁ। নিশ্চয়, হয় হয়। মাতৃ হিচাপে অনুভৱ কওকচোন। মাতৃ হিচাপেতো মই যথেষ্ট সুখী, কাৰণ মাতৃ হিচাপেতো ভাল লাগিবই মোৰ ছোৱালীজনী। কিন্তু মোৰ ভাল লগাৰ লগতে মই ছাৰক ধন্যবাদ দিছোঁ বহুতখিনি, যে ছাৰে কিবা এটা বিশ্বাস দিয়াৰ কাৰণে আজি মই এইখিনি সুখী অনুভৱ কৰিব পাৰিছোঁ। মানে মোৰ ছোৱালীটো যে কৰিব পাৰিছে তাৰ মূলতে আমাৰ ছাৰে হয়। প্ৰশিক্ষকৰ তেওঁৰ যদি কথাখিনি মতে আমি নকৰিলোঁ হয়, হয়তো আমাৰ ছোৱালী আজি এইখিনি কৰিব নোৱাৰিলে হয়। আৰু তাইও যথেষ্ট কষ্ট কৰিছে ছাৰৰ সমানে। গতিকে নোহোৱা হ'লে আমিও আপোনালোকক আজি চিনি নাপালোহেঁতেন, হয় নহয় আৰু? হয়, ঠিক আছে। কওকচোন আপুনি কংকিতাৰ মাক, হয় জানো? নমস্কাৰ, মই কংকিতাৰ মাক। হয়, কওকচোন আপোনাৰ অনুভৱ। মোৰ অনুভৱ মানে ভালে লাগিছে, খুব ভাল লাগিছে। ছাৰে বহুতখিনি কষ্ট কৰিছে। বৰপেটীয়া ভাষাত এইটো কেনেকৈ ক'ব? তাইক যে ছোৱালীটোক ভাল লাগিছে বুলি ক'ব, যে প্ৰশংসাত মানে পঞ্চমুখ হ'ব, কেনেকৈ ক'ব এইটো কথা? মোৰ আপিটো এইবিলাক কৰাৰ কাৰণে চুইমিং কৰি আহিছে, বিৰাট ভাল লাগছে আৰু মোৰ মনটো বিৰাট ভাল লাগিছে। ৰাইজেও বহুত ভাল বুলি কৈছে, সেইকাৰণে ভাল লাগিছে। বৰপেটাত তেনেকৈ কয়। ঠিক আছে, আমিও ভাল পাইছোঁ আপোনাৰ লগত কথা পাতিলোঁ। দেউতাকে কি ক'ব? মই আৰু কি ক'ম, মাকহঁতে কৈছে, সিহঁতে ক'লেই গোটেইখিনি বস্তু। কিন্তু বাবুল ছাৰে যিখিনি উৎসাহ দিছিলে, তাই 2022তে ডলফিনত দিয়া হৈছিলে তাইক। ডলফিনত মানে কি দাদেকৰ তাত গৈছিলে তাৰমানে চুইমিং কৰিব, কিন্তু দাদেকৰ এটা অসুখ আছে কাৰণে দাদেকক নোৱাৰিলোঁ। কিন্তু দাদেকৰ লগত তাই যিখিনি গৈছে, যাই পেলাই তাই সদায় তাৰমানে পানীত নামে দাদেকৰ লগতে। তাৰ পিছত আমাৰ টনা ছাৰ বুলি ল'ৰা, ভাইটি সৰু ল'ৰা, তেখেতে অকণমান শিকাইছিলে। শিকাৰ পিছত ঠাণ্ডাৰ ছিজনত ডলফিনত বন্ধ হৈ যায়। বন্ধ হোৱাৰ পিছত আহি আমি এনেকৈ চেষ্টা কৰিলোঁ, বাবুল গুৰুং ছাৰৰ তাত লৈ গ'লোঁ সৰুসজাইত। বাবুল গুৰুং ছাৰে যিখিনি কষ্ট কৰি যিখিনি হেৰি কৰি পেলাই কৰাইছে, তাৰ মানে বাবুল গুৰুং ছাৰক অশেষ ধন্যবাদ। তাই আচলতে আজি 2 বছৰ আগতে পানীত ইনফেকশ্যন হৈ কাণৰ অপাৰেশ্যনো কৰা হৈছিলে। মই চেন্নাইত নি পেলাই অপাৰেশ্যন কৰিছোঁ, কিন্তু ডক্টৰে মানা কৰিছিলে। তাইৰ কিন্তু যিটো আগ্ৰহ আছে, আগ্ৰহ থকাৰ কাৰণে তাই তাৰমানে ডক্টৰে কোৱাৰ পিছতো মোটামুটি 15-20 দিনমান পিছতে আকৌ পানীত নামিছে তাই। আৰু ইয়াত নহয়, গাঁৱত গ'লেও তাৰমানে পথাৰৰ পানী তাতেও নামি যায় তাৰমানে তাই।
মানে আমি গাঁৱৰ মানুহটো গাঁৱত গ'লে তাৰমানে এনেকুৱা এতিয়াও কয় যে মই গাঁৱত যাম। তাইলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু সময় আপোনালোকৰ লগত কথা পাতিলোঁ। আপোনাৰ সন্তান কেইটিৰ গৌৰৱৰ কাৰণেও আজি আমি ইয়াত উপস্থিত হৈ আপোনালোকৰ লগত কথা পাতিলোঁ। আমি ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত হ'বলৈ অনুৰোধ জনালোঁ। আপোনালোকে অভিভাৱক হিচাপে নিজৰ মন্তব্য প্ৰকাশ কৰিলে ল'ৰা ছোৱালীসকল ওলাই আহক, হয় নাই? তেতিয়া কি হয়, সময়ৰ সদব্যৱহাৰ কৰিব পাৰিব, মোবাইলৰ প্ৰতি আকৃষ্ট নহ'ব বা বেয়া চিন্তা কৰিবলৈ তেওঁলোকে সময় নাপাব। আমি এইখিনি কথা আপোনালোকৰ পৰা জানি খুব সুখী হ'লোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ প্ৰত্যেকৰে সপোনবিলাক বাস্তৱ হওক। আৰু ইয়াকে কৈ আজি আমি অনুষ্ঠানটো ইয়াতে সামৰোঁ। ধন্যবাদ। পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি। ধন্যবাদ।